29 সংখ্যক জন্মজয়ন্তী তেজপুৰ বাঙালী অবৈতনিক নাট্য সমাজৰ উদ্যোগত পালন কৰা হৈছে। আৰু সেই উপলক্ষে ৰাতিপুৱা এটি প্ৰভাত ফেৰী আৰম্ভ কৰি চহৰৰ মূল পথেৰে আহি নেতাজী সুভাষ চন্দ্ৰ বসুৰ যি প্ৰতিমূৰ্তি আপোনালোকে দেখিছে, এই প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে সকলো ইয়াত গোট খাইছে। আৰু নেতাজী সুভাষ চন্দ্ৰ বসু কলিকতাৰ পৰা তেওঁৰ জীৱন সংগ্ৰাম আৰম্ভ হৈছিলে। আৰু কলিকতাৰ পৰা জীৱন সংগ্ৰাম আৰম্ভ কৰি ভাৰতৰ বিভিন্ন ঠাইত তেখেতে প্ৰচাৰ প্ৰসাৰ কৰি ভাৰতৰ বাহিৰলৈ গুচি যাবলগীয়া হৈছিল। আৰু ভাৰতৰ বাহিৰলৈ গৈ যেতিয়া সাউথ ইষ্ট এছিয়া, ইণ্ডোনেছিয়া, থাইলেণ্ড ইত্যাদি ইত্যাদি জেগাত ঘূৰি শেষৰ পৰ্যায়ত যেতিয়া তেখেতে আহি ম্যানমাৰ, আজি বাংলাদেশ, আজিৰ ম্যানমাৰৰ পৰা অসম, তেতিয়া অসম আছিলে, নাগালেণ্ড পৰ্যন্ত, অসম পৰ্যন্ত তেখেতৰ প্ৰভাৱ পৰিছিল। আৰু অসমৰ বহুত সৈন্য, বহুত যুৱক সেইখিনি সময়ত তেখেতৰ সৈন্য বাহিনীত যোগদান কৰি তাৰে ভিতৰত এজন স্বনামধন্য সৈন্য আছিলে দামচন্দ্ৰ মহন্ত। দামচন্দ্ৰ মহন্তই কেনেকৈ ডুমডুমালৈ গৈ, হাজোৰ পৰা ডুমডুমালৈ গৈ, ডুমডুমাৰ পৰা কেনেকৈ লক্ষ্ণৌ গ'ল, লক্ষ্ণৌৰ পৰা কেনেকৈ ৰেলত উঠি বম্বে গ'ল, বম্বেৰ পৰা জাহাজত উঠি ইণ্ডোনেছিয়া, থাইলেণ্ড গৈ কেনেকৈ আকৌ ঘূৰি আহি চাৰেণ্ডাৰ কৰিলে, আত্মসমৰ্পণ কৰিলে ব্ৰিটিছৰ ওচৰত। সেইখিনি সময়ত আহি পেলাই তেওঁ আত্মসমৰ্পণ কৰিছিল দিল্লীৰ লালকিল্লাত। গোটেই কাহিনী মই এতিয়া তেখেতৰ ওপৰত এখন সেই কিতাপ লিখা আছে, আৰু তেখেতৰ সেই কিতাপখনক মই বাঙালীলৈ অনুবাদ কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু অতি শীঘ্ৰে সেইখন কিতাপ বাঙালীলৈ অনুবাদ হ'ব, আৰু বাঙালীলৈ অনুবাদ হোৱাৰ লগে লগে গোটেই ভাৰতবৰ্ষ যদি এই কিতাপখন প্ৰকাশ পাব আৰু প্ৰচাৰ হ'ব। আৰু তাত বহুত কাহিনী আছে। তাত কোন তাৰিখে কিমান চনত ক'ত বম পৰিছিলে, কোন তাৰিখে কিমান চনত ক'ত গৈছিলে, কোন তাৰিখে কিমান চনত কোন হস্পিটেল উৰাই দিয়া হৈছিলে, তাৰ বিষয়ে বহুত বৰ্ণনা আছে। গতিকে সেইখন কিতাপ খুব দৰকাৰী কিতাপ ভাৰতবৰ্ষৰ কাৰণে, আৰু সেইখন কিতাপ মই বাঙালীলৈ অনুবাদ কৰিব আৰম্ভ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।